আইতা গুড মৰ্নিং। আজি ইমান জলদি উঠিলে যে আপুনি? এই কিনো যে কথাবোৰ কোৱা নহয় অ' তুমি হহুৱাই হহুৱাই মাৰিবা দেই। মই দেখোন সদায় সোনকালে উঠোঁ, তুমিহে আকৌ দেৰিকৈ উঠা, সেইটো কাৰণে গম নোপোৱা। পিছে সেই আজি সোনকালে উঠিলোঁ মানে মোৰ আজি বহুত কাম আছে দিনত, মানে সেই কিবা এটা কাম হাতত ল'ম বুলি ভাবিছোঁ আজি। আইতা আপুনি আৰু এতিয়া কি কাম কৰিব? কেলে কালি আকৌ তোমাৰ লগত মই সেই দোকানৰ কথা পতা নাছিলোঁ জানো? আজি মই ইয়াতে সেই দোকান এখন দিম বুলিয়ে ভাবিছোঁ। সেই হেৰিয়ৰ এই পুতলি বাইকজনীৰ পৰা পাৰ্মিশ্যনটো ল'লোঁ, এতিয়া আৰু ইয়াতে খুলিব লাগিব দোকান এখন। কি দোকান? কালি পাতিছিলেহে, আজি আকৌ খুলিবই নে ইমান জলদি? আৰু ইয়াত আৰু দোকান দিলে বিক্ৰী হ'ব জানো? কেলে নহ'ব বা, বিক্ৰীটো হ'বই, কাৰণ ইমান বুঢ়ী মানুহজনী আৰু দোকানত বহি থাকিলে মানুহে আৰু বস্তু নোলোৱাকৈ থাকিবনে? তুমিও থাকিবা আকৌ মোৰ লগত, ভাল লাগিব। হ'ব বাৰু, মই দোকানত থাকি দিম। পিছে দোকান আকৌ খুলিবহে হয়, কিন্তু কি বিকিব তাত? মই ঢেৰ প্লেনিং কিবাকিবি কৰি থৈছোঁ, তথাপি আৰু এপদ দুপদকৈ যিখিনি বাৰু আজি বজাৰ কৰি লৈ আহিম, তাৰপিছত সেই দুপৰীয়াৰ পৰা দোকান খুলিয়ে দিম আৰু। আইতা আপোনাক কিন্তু মানিছোঁ আৰু দেই, এইটো বয়সতো যে আপুনি একদম ইমান দোকান খুলিবলৈ হেঁপাহ কৰিছে, সঁচাকৈ আচৰিত কিন্তু। এই থোৱা মোৰ কিবা ইমানো বয়স হোৱা নাই নহয়, আৰু মনটো বুঢ়ী হোৱা নাইতো। মানুহজনী যদি দেখাত বুঢ়ী হ'লোঁ, এতিয়াও মোৰ একদম সেই বিজনেছ নে কি কৰিবলৈ বহুত মন এটা আছে। সেইটো কাৰণে ভাবিলোঁ ইয়াতে দোকান এখন খুলি লওঁ নেকি, এনেইনো ইয়াত পৰি বহি থাকি কি কৰিম। হয় দিয়ক আইতা, আপুনি ঠিকেই ভাবিছে, ময়ো আপোনাক হেল্প কৰি দিম বাৰু, আপুনি চিন্তা কৰিব নালাগে। মই একো চিন্তা কৰাই নাই, তুমি থাকিলেতো ভালেই হ'ব। ডেকা ল'ৰাবোৰো দোকানলৈ আহিব, ইমান ধুনীয়া ছোৱালী এজনী বহি থাকিলে আৰু ডেকা ল'ৰাবোৰে বস্তু নোলোৱাকৈ থাকিবনে? ল'বই ল'ব, মই জানোৱেই নহয়। আইতা আপুনিও কিন্তু বৰ টেঙৰ দেই। হ'ব হ'ব, এতিয়া আৰু মই বেছি কথা পাতি নাথাকোঁ, সেই চাহটোপা খাই লওঁগৈ সোনকালে, তাৰপিছত মই বজাৰ কৰিবলৈ যাব লাগিব। হ'ব বাৰু আইতা, আপুনি তেনেহ'লে চাহ খাই লওঁগৈ যাওক, মই অলপ খোজকাঢ়ি লওঁ, তাৰপিছতহে ভিতৰলৈ যাম। ঠিক আছে তেনেহ'লে, মই সেই চাহটোপা খাই লওঁগৈ আৰু সোনকালে। আইতাও ইমান জমাব পাৰে নহয়, এইটো বয়সত তেওঁ বিজনেছ কৰিবলৈ লৈছে, কি যে হ'ব নহয়। সীমান্তটো কি কৰি আছে জানো? ইমান ফোন মাৰিছোঁ, সি ফোনটো ৰিচিভ কৰা নাই। কালি কাজিয়া হ'ল নহয় তাৰ লগত, সি চাগে মনটো বেয়াই কৰি আছে নেকি? কাজিয়া লাগিম বুলি ভবা নাছিলোঁ, কিন্তু সি মোৰ কথাবোৰ বিশ্বাস নকৰে আকৌ। তাক মই কৈছোঁৱে ভণ্টিৰ লগত কোনোবা এটা ল'ৰা আছিলে বুলি, ভণ্টিয়ে মিছা কথা কৈছে বুলি, কিন্তু সি মানে মোৰ কথা নুশুনেই। পিছে তাৰহে ভনীয়েক, মইনো ইমান কিয় ভাবি আছোঁ? সি যদি নিজে একো কোৱা নাই, মইনো কি একশ্যন ল'ম? আৰু অকণমান খোজকাঢ়ি ল'ব পাই, ভাগৰে লাগি গৈছে খোজকাঢ়ি পিনে। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ কাৰণে ইমান ভাল লাগিছে নহয়, বেলিটো চায়ে ভাল লাগিছে, মনটো কিবা এটা ফ্ৰেছ লাগি গৈছে। মতলীয়া বতাহে উৰি আহি ক'লে যে, পাহাৰৰে চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ, জুৰি দিয়ে বেগেৰে হিলে হিলে জপিয়াই, আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ, আবেগৰে ৰাগি বতাহত উৰে চদিখে, মই কিনো কৰোঁ তুমি নাই মোৰে কাষতে। ইমান মৰ্ণিং একদম ইমানকৈ গান গাই আছা যে, কিবা হৈছে নেকি? সীমান্ত তুমি মানে ইয়াত যে? মই জানিছিলোঁ তুমি মোক দেখি চক খাই যাবা বুলি, সেইটো কাৰণে মই তোমাৰ ফোন ৰিচিভ কৰা নাছিলোঁ, মই নিজে ওলাই আহিলোঁ তোমাক লগ কৰিবলৈ। হ'ব গোটেই ৰাতি কাজিয়া কৰি এতিয়া মোক ফুচলাবলৈ আহিছা। কিনো তুমি কালি কথাবোৰতে ধৰি আছা, এতিয়া সেইবিলাক বাদ দিয়াচোন। হ'ব, তুমি বাদ দিয়া বুলি ক'লে বাদ দিব নোৱাৰোঁ নহয়। ইমান গোটেই ৰাতিটো কাজিয়া লাগি আছা, তুমি মানে অকণমানো মোক বিশ্বাসেই নকৰা। ৰখা, এতিয়াই মই তোমাক দেখুৱাই আছোঁ মই তোমাক কিমান বিশ্বাস কৰোঁ। কি হ'ল, মোৰ হাতত এনেকৈ ধৰি ল'লা যে? মানুহ আছে নহয়। মানুহ থাকিলে কি হ'ব, মই কিবা মোৰ হ'ব লগা মানুহজনীৰ হাততহে ধৰিছোঁ। চাওঁ এইফালে আহা। তুমিও যে কি কৰি আছা নহয়, গোটেই মানুহবোৰ আছে দেখিব, কি বুলি ভাবিব বাৰু? যিভাৱে ভাবি থাকক, মোৰ কি আহে যায়। আৰু এতিয়া এনেও কোনো মানুহ উঠাই নাই, তুমি ময়ে আছোঁ ৰাস্তাত, জনশূন্য, দেখিছা নাই, মানুহ কোনোৱেই নাই। চাওঁ এতিয়া কোৱাচোন, তোমাৰ কি কথাত খং উঠি আছিলে মোৰ ওপৰত? আৰু ইমান খং কৰিব নাপায় নহয়, ইমান ধুনীয়া ছোৱালীজনী ইমান খং কৰিলে কেনেকৈ হ'ব? ৰাতি কাজিয়া লাগি থাকোঁতে দেখোন তেতিয়া একদম পুৰা খঙতে গালি পাৰিছিলা, এতিয়া আৰু ফুচলাবলৈ আহিছা। পিছে আজি ইমান মৰ্ণিং কেনেকৈ সাৰ পালা তুমি? আনকালে দেখোন সদায় দেৰিকৈ উঠা। তুমি দেখোন ভালকৈ জানা, তোমাৰ লগত কাজিয়া লাগিলে যে মোৰ গোটেই ৰাতি টোপনি নাহে বুলি, সেইটো কাৰণে ৰাতিপুৱাই তোমাক লগ কৰিব আহি দিলোঁ। তোমাৰ পৰাহে আৰু মই কথা ক'বলৈ শিকিব লাগিব। পিছে কোনে ক'লে মই ইয়াত আছোঁ বুলি তোমাক, মানে ইয়াত খোজকাঢ়িব আহিছোঁ বুলি? তোমালোকৰ ঘৰত যে, মানে নিধিহঁতৰ ঘৰত থকা আইতাজনীয়ে ক'লে আকৌ তুমি ইয়াত খোজকাঢ়িব আহিছা বুলি। আৰু এটা কথা, আইতাই যে মোক লগ ধৰিছে নহয়, জানানে? আইতাই আকৌ তোমাক কোনে লগ ধৰিছে? আইতাৰ লগত বোলে মই কিবা বজাৰ কৰিব যাব লাগে হেনো, মানে আইতাক গাড়ী এখন দৰকাৰ, সেইটো কাৰণে মোক লগ ধৰিছে।
অঁ তোমাক কোৱাই নাই নহয় মই আইতাই বোলে নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিব হেনো আজিৰ পৰাই দোকান খুলিব সেইটো কাৰণে চাগে তোমাক লগ ধৰিছে বস্তু আনিবলৈ উঠনি মোকো কৈছে নহয় দোকানত মোক বহি দিবলৈ কৈছে হেনো তেতিয়াহে ডেকা ল'ৰাবিলাক বোলে বস্তু কিনিবলৈ আহিব নাই নাই কোনো দৰকাৰ নাই দেই তোমাক আৰু কোনোবাই চাব সেইটো মোৰ কেতিয়াও সহ্য নহয় তুমি দোকানত বহিব নালাগে আইতাক কৈ দিবা ময়ে বহি দিম লাগিলে তুমি যে কিনো কথাবোৰ কৈ থাকা নহয় বহি মানুহ এনেই ধেমালি কৰিছে আকৌ মই বহি দিলে একো নহয় নহয় আৰু আইতাই তেনেকুৱা বেয়া ইণ্টেনশ্যনত একো কথা কোৱা নাই তেওঁ এনেই ধেমালি কৰিয়ে থাকে আৰু মই দেখোন এনেই ঘৰতে আছোঁ সেইটো কাৰণে বহি দিম দিয়া আইতাৰো অলপ হেল্প হ'ব বাৰু তুমি যদি আইতাৰ হেল্প কৰিম বুলি ভাবিছা একো নাই ময়ো আহিম নেকি তেনেহ'লে তুমি আকৌ ইয়াত আহি কি কৰিবা তোমাৰতো কাম নাই আৰু তোমাৰ ডিউটি নাই নেকি মানে অফিচ নাই নেকি তুমি যে ইয়াত আহি বহি থাকিবা অফিচটো আছে কিন্তু তোমাক চাই থাকিলে মোৰ দিনটো কেনেকৈ যাবগৈ মই নিজেই গম নাপাম সেইটো কাৰণে কৈছোঁ দোকানত তুমি মই দুইটাই বহি থাকিম তুমিও মানে বৰ দুষ্ট হৈ গৈছা দেই কি যে কথাবোৰ কৈ থাকা নহয় অলপ মানে বেছিয়ে কৰি আছা আৰু আইতাৰ লগত মই বহি দিম দিয়া নিধিও থাকিব নহয় তুমি আহিব নালাগে হ'ব বাৰু তুমি যদি আহিব মানা কৰিছা তেনেহ'লে নাহোঁ এতিয়া আকৌ সেই সৰু কথাটোতে মুখ ফুলাই নাথাকিবা আকৌ নহ'লে মোৰ আকৌ টেনশ্যনে লাগি থাকিব কি কথাত বেয়া পালা বুলি হ'ব মই কিবা ইমান সৰু সৰু কথাতে বেয়া নাপাওঁ নহয় তুমি যে কি কথা কোৱা নহয় যেন মই একদম সদায় তোমাৰ লগত কাজিয়া লাগি থাকোঁ তেনেকুৱাকৈ কৈছা হ'ব দিয়া তেনেহ'লে মই এতিয়া গৈ থাকোঁ আৰু মানে সেই ঘৰত বহুত কামো আছে ইমান সোনকালে যোৱাই নে আজি কিবা ভালকৈ লগ কৰিব পাইছিলোঁহে ইমান দিনৰ মূৰত ইমান ভাল লাগিছিলে নহয় কথা পাতি তাতে মৰ্ণিং তোমাক লগ পাইছোঁ আৰু মোৰ কিমান ভাল লাগিব তুমি দেখোন গম পাইছাই তুমিও যে কিনো কথাবোৰ কৈ থাকা নহয় মানুহে শুনিলে বাৰু কি বুলি ভাবিব আৰু এতিয়া বিয়ালৈ বেছি দিন নাই দিয়া এমাহৰ পিছত সদায় মোক কাষৰতে পাবা তেতিয়াতো আমনিয়ে লাগিব চাগে এই মোৰ ওচৰৰ পৰা যোৱা বুলিয়ে ক'বা তেতিয়া কথা বাৰু তেতিয়া দেখা যাব পিছে হ'ব বাৰু এতিয়া তেনেহ'লে তুমি যোৱা ময়ো গৈ থাকোঁ যোৱা তেনেহ'লে ভালকৈ যাবা আৰু আইতাক নিওঁতে আকৌ সাৱধানে নিবা দেই নহ'লে আকৌ তেওঁ চাবা গাড়ীত আকৌ বহিব ভালকৈ জানে নে নেজানে জানো পৰি ল'ব বুলি ভয়ে লাগে তুমি টেনশ্যনেই নল'বা মই আছোঁ নহয় আইতাক মই ভালকৈ নিম দোকানখন খুলি হৈ গ'ল আৰু দেই গোটেইবোৰ বস্তু আনি ল'লোঁ ধুনীয়াকৈ ফুল আনিছোঁ চাদৰ মেখেলা আনিছোঁ টুপি আনিছোঁ চব লৈ আহিছোঁ এতিয়া পূজা বুলি আৰু মানুহবোৰে এইবোৰ ল'বই নোলোৱাকৈ নাথাকেই আইতা দোকানত বস্তু বিক্ৰী গৈছেনে এই এতিয়ালৈকে যোৱা নাই যাব আকৌ এই বেছি দেৰি হোৱাই নাই নহয় দোকান খোলা এই অলপ দেৰি পিছতে মানুহ আহিব চাবি আকৌ তহঁতি আইতা আপুনি কিন্তু দোকানখনৰ কাৰণে বস্তুবোৰ বৰ ধুনীয়াকৈ আনি ল'লে আৰু ধুনীয়াকৈ সজাই ল'লে দেই এই এইবোৰ কামত মই পাকৈত আগৰ পৰাই মোৰ এইবিলাক কৰি বৰ ভাল লাগে সেইটো কাৰণে ফুল আনি লৈছোঁ এইফালে চাদৰ মেখেলা আনি লৈছোঁ টুপি আনি লৈছোঁ চব আনি লৈছোঁ এতিয়া আৰু পূজা বতৰত এইবিলাক বিক্ৰী যাবই পিছে মই এতিয়া কথা পাতি নাথাকোঁ দেই মই বস্তুবোৰ আৰু অলপ ঠিক ঠাক কৰি লওঁ মানে কাষ্টমাৰ আকৌ আহি পাবহি নহয় আইতাক দেখি বেয়া লাগিছে পাই তেওঁ যদি এটাও কাষ্টমাৰ নাহে বৰ দুখ পাব অন্তৰত কিন্তু মোৰ এটা কথাহে চিন্তা লাগিছে বিক্ৰী যোৱাটো বা পাছৰে কথা কিন্তু পুলিচে আহি দোকানখন উঠাই লৈ যাব বুলিহে ভয় কাৰণ ৰাস্তাৰ কাষতে এইবিলাক দোকান লগাইছে যে ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ আকৌ মানুহে এইদৰে ৰাস্তাৰ কাষত একো লগাব নোৱাৰে নহয় কথাটো ময়ো নভবা নহয় কিন্তু আইতাই আকৌ এইবিলাক কথা ক'লেও বুজি নাপায় নহয় তেওঁৰ বয়সো হৈ গৈছে মন কৰিছে এইবিলাক কৰিবলৈ আৰু সেইটো কাৰণে কৰিব দিছোঁ পিছে একো নাই আমিও আইতাক অলপ হেল্প কৰি দিওঁ নিধি এইখন আকৌ কাৰ দোকান হয় অঁ সত্যানী বমা এই যে আমাৰ ঘৰৰে আইতাই এখন দোকানখন খুলিছে তেওঁ আকৌ বৰ ইচ্ছা কৰি আছিল সেইটো কাৰণে আমিও খুলিবলৈ দিলোঁ এইখন আকৌ কি দোকান খুলিছে হয় গোটেই দেখোন অৰ্থই নাই এইবিলাক ফুলো আনি থৈছে মেখেলা চাদৰো আনি থৈছে টুপিও আনি থৈছে কেনেকুৱা দোকানো এইখন আৰু এটা কথা এইখন যে দোকানখন ৰাস্তাত এইদৰে খুলিছে গাড়ী মটৰবিলাক যাবলৈ দিগদাৰ হ'ব নহয় অঁ সত্যানী বমা আমিও গম পাইছোঁ কিন্তু ইমানো আৰু মাজত ৰাস্তাৰ মাজত খোলা নাই নহয় ৰাস্তাৰ কাষৰতে খুলিছে একো নহয় দিয়ক গাড়ী মটৰ যাবলৈ একো অসুবিধা নহয় হাঁহিও ওলাই পাই এইবিলাক কি কাম কৰিছে জানো এই বুঢ়ীজনীয়ে হেৰা ভণ্টা নে ভণ্টি তুমি কোন হয় মই চিনি পোৱা নাই আকৌ এইবিলাক কি মতা মানুহৰ আগতে ড্ৰেছ পিন্ধি আহিছা মই যিয়ে দোকান নিদিওঁ লাগিলে তোমাকনো কেলৈ লাগিছে যদি বস্তু নিব নোৱাৰা এইদৰে মোৰ ওপৰত হাঁহিছা কেলৈ আপোনাৰ ওপৰত মই হহা নাই নহয় এই দোকানখনৰ অৰ্থ নাই কাৰণেহে অৰ্থ নাই বুলি কৈছোঁ আৰু এই বুঢ়ী বয়সত বৰ বিজনেছ কৰিবলৈ আহিছে সত্যানী বৰ্মা চাওক আপুনি ইয়াৰ পৰা ভালে ভালে যাওকগৈ আপুনি যদি নিজে একো কৰিব নোৱাৰে আনকো তেনেহ'লে সেই উৎসাহ নিদিয়াকৈ নাথাকিব তেওঁৰ বিষয়ে বেয়াকৈ নক'ব কাৰণ ইমান বুঢ়ী বয়সতো যে তেওঁ সেই বিজনেছ কৰিবলৈ মন কৰিছে কিবা এটা দোকান খুলি যে নিজৰ ভৰিত নিজে থিয় দিব বিচাৰিছে সেইটোৱে বহুত থোৱাহে এইটো বয়সত আৰু দোকান খুলি কেইটকা ঘটিব আৰু কিডাল ফালিব মই যে টকাই নঘটো লাগিলে সেই তুমি ইয়াৰ পৰা যোৱা তোমাৰ ক'বলৈ কোনো প্ৰয়োজন নাই নহয় চাম নহয় কেইদিন এই দোকানখন ইয়াত টিকে ময়ো যাওঁ ইয়াৰ পৰা এতিয়া কেনেকুৱা এইবিলাক আচৰিত মানুহ দোকানখন খুলিছিলোঁহে নজৰ লগাই থৈ গ'ল নহয় ইমান কোফা কথাবোৰ কৈ থৈ গ'ল আৰু এতিয়া আৰু দোকানখনত কি বিক্ৰী হ'ব আইতা তুমি চিন্তা নকৰিবা এইবিলাক মানুহ এনেকুৱাই এইবিলাকে কোৱা মানুহে কৈ থাকিব তুমি সেই একো চিন্তা নকৰিবা তোমাৰ ইয়ালৈ সেই কাষ্টমাৰো আহিব আৰু তোমাৰ বস্তুবোৰ বিক্ৰীও যাব কিন্তু এতিয়ালৈকে দেখোন এটা সেই মানুহ অহাই নাই মোৰ দোকানৰ বস্তু কিনিবলৈ মোৰ এতিয়া বেয়াই লাগিছে মনটো এনেই বস্তুবোৰ আনিলোঁ চাগে মই অঁ আইতা এই ফুলবোৰৰ দাম বাৰু কেনেকৈ অঁ আইতা চোৱা কাষ্টমাৰ আহিছে ভগৱান সঁচাকৈ আৰু তোমাক মানিছোঁ আৰু দেই প্ৰথম কাষ্টমাৰ এটা পঠিয়াই দিলা অঁ এইবিলাকৰ দাম বেছি নহয় ভণ্টি এইবিলাক 50 টকা 60 টকা দাম ফুলবোৰ বৰ ধুনীয়া লাগিছে ইয়াৰে এটা ফুলদানি দিয়কচোন মোক 50 টকীয়া এটা ঠিক আছে দিছোঁ বাৰু ৰখা
হ'ব দিয়ক আইতা, মই তেনেহ'লে আহিছোঁ এতিয়া। ভাগ্য ভাল পাই আইতাৰ দোকানত কোনোবা এটা নহয় কোনোবা এটা হ'লেও কাষ্টমাৰ আহিলেতো, নহ'লে তেওঁ বৰ দুখ কৰিলেহেঁতেন। এতিয়া আৰু এইদৰে ফুলবোৰ গোটেইবোৰ বিক্ৰী হৈ গ'লে মই মালামাল হৈ যাম। পূজাৰ কাৰণে আৰু মোৰ চিন্তা নাই আৰু, এইদৰে গোটেইখিনি বিক্ৰী হৈ গ'লে হ'ল আৰু।